সতী। আজি মই জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে দুআষাৰমান কম। ভুল হ'লে ক্ষমা কৰিব। জ্যোতিৰ জ্যোতিৰে ৰাভা ৰাভাৰে হওঁ আমি জ্যোতিষ্মান। শব্দ ব্ৰহ্ম। দেশ জাতিৰ বিপৰ্যয়ৰ সময়ত সাহিত্যিক কবিৰ কলম হৈ পৰে একো একোপাত শব্দাস্ত্ৰ। শব্দশিল্পী ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক আমি সকলোৱে জানো। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল 1903 চনৰ 17 জুনত আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰী। অসমৰ জনতা তথা দেশ মাতৃৰ প্ৰতি থকা অগাধ ভালপোৱাৰ বাবে দুয়োজনা কবি সাহিত্যিক গীতিকাৰৰ কলমেৰে বৈ পৰা শব্দৰ মাজেৰে আমাৰ মাজত জিলিকি আছে। দুয়োজনা বৰেণ্য ব্যক্তিয়ে অসমৰ বাবে দেশৰ বাবে আগবঢ়াই যোৱা অৱদানসমূহৰ বহু সময়তে মেল পৰা দেখা যায়। থোৰতে ক'বলৈ গ'লে দুয়োজনে অসমৰ উৰ্বৰ ভূমিৰ পৰাই সমল বুটলি মানুহৰ বাবে উত্তৰ প্ৰজন্মৰ বাবে ৰাখি থৈ গৈছে এগুলিমানকৈ গীত নাট গল্প প্ৰবন্ধ কবিতা সাহিত্য আৰু বোলছবিৰ সম্পদ। জ্যোতিপ্ৰসাদে জনতাক সজাগ কৰিবলৈ যদি লিখিছিল বিশ্ববিজয় নজোৱান বিশ্ববিজয় নজোৱান, ঠিক তেনেকৈ বিষ্ণুপ্ৰসাদ ৰাভায়ো লিখিছিল বল 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 কৃষক শক্তি দল। বিষ্ণুপ্ৰসাদ ৰাভাই ৰচনা কৰা 137টা গীতত প্ৰেম প্ৰকৃতি ঐতিহ্য সৰ্বহাৰৰ মুক্তি বিপ্লৱী ভাৱ আদি বিভিন্ন ধৰণৰ বিষয়বস্তু থকাৰ লগতে তেখেতে শিশু উপযোগী গীতো লিখিছিল। ৰাভাদেৱে ৰচনা কৰা গীতসমূহক ৰাভা সংগীত বুলি কোৱা যায়। ৰাভাদেৱ একেধাৰে চিত্ৰকৰ প্ৰবন্ধকাৰ অভিনেতা আৰু বহু প্ৰতিভাৰ অধিকাৰী। জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰায় 300মান গীত ৰচনা কৰি নিজে সুৰ দিছিল। সেইবোৰক জ্যোতি সংগীত বুলি কোৱা যায়। ইয়াৰ উপৰিও জ্যোতিপ্ৰসাদে কালজয়ী নাটক গল্প বোলছবি শিশু সাহিত্যৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈছে। অসমীয়া সংস্কৃতিলৈ অনবদ্য অৱদানৰ বাবে জ্যোতিপ্ৰসাদক ৰূপকৰ বুলি আখ্যা দিয়া হয়। 1939 চনত সৰ্বপল্লী ৰাধাকৃষ্ণনে বিষ্ণুপ্ৰসাদ ৰাভাৰ নৃত্যৰ কলাত বিমুগ্ধ হৈ তেওঁক কলাগুৰু উপাধি প্ৰদান কৰিছিল। 1932 চনত ভাৰত মাতৃৰ বিপৰ্যয়ৰ সময়ছোৱাত ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰি জ্যোতিপ্ৰসাদ আগৰৱালাই 15 মাহৰ বাবে কাৰাবাস খাটিবলগীয়া হৈছিল আৰু বিষ্ণুপ্ৰসাদ ৰাভায়ো 21 বছৰ বয়সতে অৰ্থাৎ 1929 চনত ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰি ব্ৰিটিছ শাসনৰ বিৰুদ্ধে কবিতা লিখি কলেজত আঁৰি দিছিল আৰু 1952 চনত বিপ্লৱী কমিউনিষ্ট দলত থকাৰ অপৰাধত 1 বছৰ বাবে জেললৈ গৈছিল। 1936 চনত দেৱযানী ভূঞাৰ লগত জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিবাহ পাশত শুভাৰম্ভ হৈছিল আৰু 1937 চনত বিষ্ণুপ্ৰসাদ ৰাভায়ো যোৰহাটৰ সুগায়িকা প্ৰিয়লতা দত্তৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল। দুয়োজনা মহান ব্যক্তি ভাৱৰ চিন্তাৰ মিল থকাৰ বাবে 1935 চনত প্ৰথম অসমীয়া বোলছবি জয়মতী নিৰ্মাণত বিষ্ণুপ্ৰসাদ ৰাভাই জ্যোতিপ্ৰসাদ আগৰৱালাক নৃত্য পৰিচালনা আৰু আন কেইবাটাও বিষয়ত সহায় কৰিছিল। জ্যোতিপ্ৰসাদৰ লগ লাগি জয়মতী আৰু শোণিতপুৰী নাট বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰিছিল। জ্যোতিপ্ৰসাদৰ কাৰেঙৰ লিগিৰী নাট
সংগীত পৰিচালনাৰ দায়িত্ব লৈছিল আৰু সুদৰ্শন চৰিত্ৰত অভিনয়ো কৰিছিল। কাৰেঙৰ লিগিৰি নাটত ৰাভাদেৱে মোৰে জীৱনৰে সখা কৃষ্ণ, মোৰে জীৱনৰে সখা কৃষ্ণ, বজাও কিশোৰে বেণু, কপালতে তোৰ কোনে আঁকি দিলে ইন্দ্ৰধনু শীৰ্ষক গীতিত প্ৰাণ ঢালি গাইছিল। জ্যোতিপ্ৰসাদৰ অনবদ্য সৃষ্টিৰ বাবে থকা অফুৰন্ত শক্তিক চিনি পাই জ্যোতিপ্ৰসাদক ৰাভাদেৱে আজীৱন ৰূপতীৰ্থ যাত্ৰী বুলি আখ্যা দিছিল। 1951 চনৰ 17 জানুৱাৰী তাৰিখে জ্যোতিপ্ৰসাদৰ বিয়োগ হৈছিল। তেখেতৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে 17 জানুৱাৰী তাৰিখটো শিল্পী দিৱস ৰূপে পালন কৰা হয়। 1969 চনৰ 20 জুন তাৰিখে ৰাভাদেৱৰ বিয়োগ হৈছিল। তেখেতৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে 20 জুন তাৰিখটো ৰাভা দিৱস ৰূপে পালন কৰা হয়। এই দুয়োজনা মহান শিল্পী অসমীয়া জনজীৱনলৈ আগবঢ়াই যোৱা অৱদানৰ বিষয়ে কৈ থাকিলেও শেষ কৰিব নোৱাৰি। সেয়ে অন্তহীন প্ৰতিভাৰ দুয়োগৰাকী শিল্পীলৈ আজি এই শুভক্ষণত শ্ৰদ্ধা জনাই কওঁ যে জ্যোতিৰ জ্যোতিৰে ৰাভা ৰাভাৰে হওঁ আমি জ্যোতিষ্মান, হওঁ আমি জ্যোতিষ্মান, হওঁ আমি জ্যোতিষ্মান। কৃষ্ণ ধন্যবাদ।